এই পানী নিয়ন্ত্ৰণৰ ক্ষমতা আমাৰ নাই গুৱাহাটী বিস্তৃত হলেহে ৰোধ হ'ব কৃত্ৰিম বান গুৱাহাটীৰ বানক লৈ নানা ঋষিৰ নানা মত মুখ্যমন্ত্ৰীৰ মতে দায়ী USTM দিল্লী পাব্লিক স্কুল আৰু পূৰ্বৰ অসম চৰকাৰ বিজেপি সভাপতি ভৱেশ কলিতাৰ মতে দায়ী গুৱাহাটীৰ মানুহ নানা ঋষিৰ এতিয়া নানা মত গুৱাহাটীৰ কৃত্ৰিম বানক লৈ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে গুৱাহাটীৰ বান সমস্যা বিশ্লেষণ কৰাৰ পাছতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে এনে ডাঙৰ বৰষুণৰ পানী নিয়ন্ত্ৰণৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট চিটিৰ নাই পাহাৰ কাটি USTM আৰু দিল্লী পাব্লিক স্কুল নিৰ্মাণৰ বাবে গুৱাহাটীৰ আজি এই অৱস্থা পূৰ্বৰ চৰকাৰে আলোচনা কৰিব লাগিছিল মেঘালয়ৰ চৰকাৰৰ সৈতে গুৱাহাটীৰ ড্ৰেইনৰ এই পানীৰ বহন ক্ষমতা নাই মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায় তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় তাতে কাটি পেলোৱা হৈছে এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল আগতে মেঘালয়ৰ পানী অসমত আহিছিল লাহে লাহে আহিছিল USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকনমান দূৰত তেওঁলোকক অনুমতি দিয়ক লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যেটো পাহাৰ গুটে পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে অৰ্থাৎ বৰ্তমান নিৰ্মাণ হৈ থকা ড্ৰেইনৰ কাম সম্পূৰ্ণ হ'লেই এই কৃত্ৰিম বান ৰোধ হ'ব বুলি পালি থকা আশা মিছা আকৌ নতুন ড্ৰেইন নিৰ্মাণ অবিহনে সমাধান নহয় এই সমস্যা ইফালে বিজেপি সভাপতি ভৱেশ কলিতাই কৃত্ৰিম বানৰ বাবে দুখিলে গুৱাহাটীৰ জনসাধাৰণক যধে-মধে পেলোৱা প্লাষ্টিকৰ আৱৰ্জনা আৰু পাহাৰ খননৰ বাবে সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ গুৱাহাটীৰ যেটো বানপানী এটো হল আৰ্টিফিশিয়াল এটো কৃত্ৰিম বানপানী এটো কোনো নদীৰ পৰা হোৱা বানপানী নহয় তেওঁলোকে নিজে সৃষ্টি কৰা বানপানী এটো তাত যিসকল বাসিন্দা আছে তেওঁলোক সজাগ সচেতন হ'ব লাগিব নাম্বাৰ 1 প্লাষ্টিকটো টোটালি এভয়েড কৰিব লাগিব আৰু যিসকল পাহাৰৰ ওপৰত মানুহ আছে সন্মানৰ ব্যক্তি তেওঁলোকে যধে-মধে যেন পাহাৰ নাকাটে কাৰণ তাত যেখিনি ড্ৰেইন আছে ড্ৰেইনখিনি সিলটেশনটো হৈ যায় ড্ৰেইন কেটা যেতিয়া বালি ভৰ্তি হৈ যায় অটোমেটিক সাবমাৰ্জ হৈ যায় যাৰ কাৰণে যোৱাকালি প্ৰায় 3 ঘণ্টা যানজট হৈছে 3 ঘণ্টা বুলি নহয় যোৱাকালি বুলি নহয় আজি কেইবা বছৰ ধৰি যিমানে গুৱাহাটীৰ পপুলেশ্যনটো বৃদ্ধি হৈ আছে সিমানে তাৰ প্ৰকৃতিক পৰিৱেশটো বিনষ্ট হৈ গৈছে গুৱাহাটী অন্য ঠাইলৈ বিস্তৃত নহলে সমাধান নহয় এই সমস্যা ওচৰ চুবুৰীয়া অঞ্চললৈ স্মাৰ্ট চিটি এক্সপানশ্যন হলেহে সমাধান হ'ব গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা মই ভাবো গুৱাহাটীখন এক্সপানশ্যন হওক গুৱাহাটীৰ ভিতৰতে নাথাকি ওচৰ চুবুৰীয়া অঞ্চলক লৈ এতিয়া তাৰ কামবিলাক হ'ব স্মাৰ্ট চিটি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গেটাৰ গুৱাহাটী এৰিয়া ধৰি দিছে আমাৰ ৰঙিয়া নলবাৰীলৈ পাৰ হৈছে এইপিনে চিপাজাৰ পাইছে এইপিনে আজাৰা VIP এইবিলাক গুৱাহাটী এৰিয়াত সোমাই গ'ল তাত স্মাৰ্ট চিটি এক্সপানশ্যন হ'ব সেইবিলাক হোৱাৰ পিছতহে যদি গুৱাহাটী বান সমস্যাটো কিছু সমাধান হয় এটো বান নহয় একচুয়ালি কৃত্ৰিম বান এটো ওয়াটাৰ লগিং বুলি কয় তাত পানীখিনি আবদ্ধ হৈ আছে কোনোফালে যাব নোৱাৰে আৰু যিখিনি নৈ আছিল খৰচটা আছিল তাতো অবৈধ বেদখল হৈছে বিকে বাহিনী হওক ঘৰলৈ হওক তো সেইবিলাক যেতিয়া অটোমেটিক নিষ্কাশন হ'ব নিশ্চয় ইয়াৰ সমস্যাটো সমাধান হ'ব চৰকাৰে আত্মস্থায়ী কৰিছে কিন্তু চৰকাৰৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতা লাগিব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত